মীনপালক বন্ধুসকলে যথেষ্ট কষ্ট কৰি উপাৰ্জনৰ আশাত মীন পালন কৰে, য'ত তেওঁলোকে নিজৰ মূলধন, সময় আৰু পৰিশ্ৰম খটুৱাই আশাৰ সপোন দেখে। আৰু এনে আশাক নিৰাশা কৰিবৰ বাবে এচাম অসাধু পোনা বিক্ৰেতাই মীন পালকক মাধমাৰ দিয়ে, ওজন আৰু সংখ্যাত কমকৈ পোনা দিয়ে। তাৰোপৰি থলুৱা ৰৌ মাছৰ পোনাক জয়ন্তী ৰৌ নামেৰে পোনা বিক্ৰী কৰে। মীনপালকসকলে এনে অসাধু পোনা বিক্ৰেতাৰ পৰা সাৱধান হোৱা উচিত, অন্যথা লোকচান হ'ব পাৰে। আপোনালোকৰ বিনিয়োগৰ ধন আপোনালোকে উভতাই নাপাবও পাৰে। বহুকেইজন মীনপালকে এনে যথেষ্ট সংখ্যক বেয়া অভিজ্ঞতা আমাক প্ৰায়ে ফোন কৰি জনায় যে তেওঁলোকে জয়ন্তী ৰৌ বুলি থলুৱা ৰৌ পোনাকেই ক্ৰয় কৰি ঠগন খালে। তাৰোপৰি আমুৰ কাৰ্পৰ নাম লৈ থলুৱা কমন কাৰ্পৰ পোনা তেওঁলোকক যোগান ধৰিছে। অসমৰ ভিন্ন ঠাইৰ পৰা এনে ফোন হোৱাটছআপ যোগে মই এই তথ্যসমূহ পাই থাকোঁ আৰু মীনপালকসকলক সেয়েহে ভাবিলোঁ যে এই কথাখিনি তেওঁলোকৰ সৈতে ভগাই দিওঁ বা শ্বেয়াৰ কৰোঁ। সেইকাৰণে মই চমুকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে মীনপালকসকলে পোনা ক্ৰয় কৰাৰ আগতে আৰু মীন পালন কৰাৰ আগতে ব্যৱহাৰিক তথ্যসমূহ লগতে বাস্তৱিক জ্ঞানসমূহ আহৰণ কৰি ল'ব। অন্যথা সুবিধাবাদী এচাম পোনা বিক্ৰেতাৰ পৰা আপোনালোকে ঠগন খাবলগীয়া হ'ব পাৰে, কিয়নো তেওঁলোকে নিজৰ লাভালাভৰ কাৰণে থলুৱা পোনাসমূহকে আৰু যিসমূহ নিম্নমানৰ পোনা, এই পোনাসমূহক তেওঁলোকে উচ্চ বাহন ক্ষমতাযুক্ত পোনা বুলি বিক্ৰী কৰি আহি আছে। আৰু এচাম মীনপালকে আৰু যিসকলে নতুনকৈ মীন পালন কৰিবলৈ লৈছে তেওঁলোকেও এই আৰম্ভণিতেই ঠগন খাবলগীয়া হৈছে। বহুকেইজন মীনপালকে ইতিমধ্যে মোক জনাইছে। ভাল পোনা বিচাৰক আপোনালোকে আৰু ভাল পোনা প্ৰতিষ্ঠানৰ পৰা পোনাসমূহ লওক, অন্যথা আপোনালোকে মীন পালন কৰিবলৈ গৈ নিজৰ সাঁচতীয়া ধন পানীত পেলাবলগীয়া হ'ব পাৰে। মীনপালক বন্ধুসকল, প্ৰয়োজন অনুসৰি আমাৰ পৰাও জয়ন্তী ৰৌ, আমুৰ কাৰ্প আদি মাছৰ পোনা আপোনালোকে ল'ব পাৰিব। আমি মীনপালকৰ সফলতাক প্ৰথম অগ্ৰাধিকাৰ দি আহিছোঁ যে তেওঁলোকে যাতে সফল হয়, তাৰ কাৰণে আমি সদায় প্ৰকৃত মাছৰ পোনাহে আমি যোগান ধৰি আহিছোঁ। লগতে আমাৰ তাত আপোনালোকে উন্নতমানৰ ভাসমান আৰু ডুবমান দানা পাব। আমাৰ সৈতে যোগাযোগ কৰি আপোনালোকে ল'ব পাৰে। লগতে পাব গুণগত মানৰ মীন পালনৰ ঔষধ, অৰ্থাৎ পুখুৰী প্ৰস্তুতকৰণৰ পৰা মাছ ডাঙৰ কৰি বিক্ৰী কৰালৈ সকলো প্ৰকাৰৰ ঔষধ আপোনালোকে আমাৰ পৰা ল'ব পাৰে। আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। মীনপালকৰ জয় হওক। ধন্যবাদ।